এই যে তেওঁলোকে 56জনী গাই মৰা বুলি কৈছে বিভিন্ন হেৰিয়াত, তাত দুটা দিশ আছে। যদি সঁচাকৈ অনাৰ সময়ত গাইখিনিয়ে পোৱা কষ্টৰ কাৰণে যদি মৃত্যুমুখত পৰিছে, সেইটো এটা জঘন্য পাপ, এইটো এটা খুব বেয়া কাম কৰিছে। কাৰণ তেনেকৈতো গৰু আনিব নালাগিছিল, ইমান কষ্ট কৰি কিয় আনিছিলে গৰুখিনি? 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই গাইখিনি নমৰিবও পাৰে, এইটো মিছা নাটকো হ'ব পাৰে। এই মৰা বুলি দেখুৱাই এই গাইসোপাই ভাগ বতৰা কৰি পেলাই হয়তো এই যে 20জনী দেখুৱাই পেলাই এতিয়া যে জয়ন্ত মল্লৰ বৰুৱাৰ তাত যে এই 60-70জনী আছে বুলি তেওঁ কৈছে, চৰকাৰৰ দিনত গো মাতাক লৈ কি ধৰণৰ দুৰ্নীতি হৈছে সেয়া ইতিমধ্যে ফাদিল হৈছে। আৰু RTI যিখন তথ্য আছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ যিখন RTI, সেই RTIখনে ফাদিল কৰিব যে গৰুখুটিৰ নামত কি ধৰণে ব্যৱসায় চলোৱা হ'ল, কি ধৰণে দুৰ্নীতি কৰা হ'ল, কি ধৰণে ভ্ৰষ্টাচাৰ চলোৱা হ'ল, সকলো তথ্য ইয়াতে আছে। আৰু সামগ্ৰিক যি আচলতে বিষয়, এই বিষয় লৈ আমি মুখ্য সম্পাদক নিতুমণি শইকীয়া আছে, জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা আছে, মই তেওঁলোকৰ সৈতেও কথা পাতিম যে কি ধৰণৰ এক পৰিকল্পনাৰে হয়তো গৰুখুটি লৈ 300জনী গিৰ গাই অনা হৈছিল নেকি গুজৰাটৰ পৰা, আৰু সেই গিৰ গাই 90গৰাকী ভগাই লোৱাৰ যি পৰিকল্পনা সেয়া পূৰ্বে ৰচনা হৈছিল নেকি। গোটেই বিষয়টো আচলতে অস্পষ্ট আৰু ধূসৰ। আৰু এই গোটেই বিষয়টোৰ ওপৰত মই প্ৰথমে কথা পাতিব চেষ্টা কৰিম। নিতুমণি শইকীয়া ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে গোটেই বিষয়টো যদি চাওঁ, পৃষ্ঠা জোৰা হয়তো দুৰ্নীতি ফাদিল হ'ব গৰুখুটিক লৈ, পৃষ্ঠা জোৰা দুৰ্নীতি ফাদিল হ'ব গিৰ গাই প্ৰসংগক লৈ, গো মাতাৰ প্ৰসংগ, আচলতে যিটো প্ৰসংগক লৈ সাষ্টাংগে প্ৰণিপাত জনাই পূজা অৰ্চনা কৰে বিশেষকৈ বিজেপি যিসকল নেতাকৰ্মী আছে তেওঁলোকে। কি ক'ব? প্ৰথম কথা হ'ল, এতিয়া কেঁচু খান্দোতে সাপ ওলাইছেগৈ গৈ, কথাটো তেনেকুৱা আছিল। প্ৰথম আছিল ৰাজসাহায্য পোৱাক লৈ। জয়ন্ত মল্ল বৰুৱাই প্ৰথম পত্নীয়ে যেতিয়া তেওঁ ৰাজসাহায্য পাইছিল, সেইটোক লৈ গোটেই আমি বাতৰি কৰিছিলোঁ। আৰু তাৰপিছত তেওঁৱেই সেই ৰাজসাহায্য লাভ কৰি কেনেকৈ তেওঁ দুগ্ধ পাম চলাই আছিল, কেনেকৈ তাত গিৰ গাই আছিল, সেই কথাটো প্ৰথম তেওঁৱে ৰাজহুৱা কৰিছিল। আৰু তাৰপিছত এতিয়া লাহে লাহে বিষয়টোৰ ভিতৰলৈ আমি যেতিয়া সোমাই গৈছোঁ, এতিয়া দেখোন নিত্য নতুন তথ্য পোহৰলৈ আহি আছে। মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক এটা কথা ক'ব বিচাৰোঁ, যিটো RTI তথ্যৰ কথা তুমি ক'লা, তাৰ বাহিৰেও দুটা তথ্য গৰুখুটি প্ৰকল্পৰ ফালৰ পৰা দিয়া হৈছে। আৰু কালি যিটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজে ডুবাৰ কাৰণে লগতে বাকী সকলোকো ডুবাই পেলাই তেওঁ যি ৰাজহুৱা কৰিছে, যে তেওঁৱে অকল নহয়, স্বয়ং বিজেপিৰ ৰাজ্যিক সভাপতিয়ে 2টা গিৰ গাই লৈছিল, তাৰপিছত জোনাই বিধায়ক ভুৱন পেগুৱে 10জনী গিৰ গাই লৈছিল, গহপুৰৰ বিধায়ক উৎপল বৰাই 4জনী গিৰ গাই লৈছিল, কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই 2জনী গিৰ গাই লৈছিল, আৰু তেওঁ জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মে 20জনী গিৰ গাই লোৱা বুলি কৈছিল। ইয়াত 5জন জনপ্ৰতিনিধি আছে, তালিকাখনত 9জনৰ নাম আছে, এজনৰ নাম দুবাৰ আছে, বাবুল নাথ। এতিয়া কথা হ'ল যে RTI তথ্যটো তেওঁলোকে কৈছে যে জনপ্ৰতিনিধিক দিয়া হৈছিল, কালি স্বয়ং মন্ত্ৰীয়ে কৈছে যে আমি জনপ্ৰতিনিধিয়ে ময়ে নহয় এনেকৈ লোৱা হৈছিল। মোৰ প্ৰশ্নটো হ'ল, এই বাবুল নাথ বোলাজন ক'ৰ জনপ্ৰতিনিধি? তেওঁৰ 20জনী আৰু 10জনী 30জনী গাই তেওঁ লৈছে। মইতো অসম বিধানসভাত কোনো বাবুল নাথ থকা বুলি নাজানো, এতিয়ালৈকে গম পোৱা নাই। এই বাবুল নাথ বোলা জনপ্ৰতিনিধিজন ক'ৰ? 1 নম্বৰ কথা। 2 নম্বৰ কথা, নিৰাজ বৰা তেওঁ 20জনী গাই লৈছে। এই নিৰাজ বৰা ক'ৰ জনপ্ৰতিনিধি? এইটো কথা ৰাজহুৱা কৰিব লাগে, গৰুখুটি প্ৰকল্পৰ ফালৰ পৰাও এইটো কথা ৰাজহুৱা কৰিব লাগে। আৰু মই ভাবিছোঁ এইটো আমাৰ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগে এইটো কথা স্পষ্ট কৰক। ভাইচ চেয়াৰমেন GMDয়ে, মই জনামতে ভাইচ চেয়াৰমেন GMDয়ে মুকুতা ডেকাই 2গৰাকী গিৰ গাই লৈছে। মুকুতা ডেকা ক'ৰ জনপ্ৰতিনিধি? এই যে বাবুল নাথ, নিৰজ বৰা আৰু GMDৰ চেয়াৰমেন বুলি ইয়াত লিখি থৈছে, এওঁলোকতো কোনো জনপ্ৰতিনিধি নহয়। এওঁলোকক জনপ্ৰতিনিধি বুলি কিয় ভৰোৱা হ'ল? তাৰমানে এই MLA কেইজনৰ লগতে মন্ত্ৰীৰ লগতে এই বাকীসোপাও আমি এতিয়া অনুসন্ধান কৰিছোঁ, কিছু তথ্য আহিছে, মই এতিয়াই নকওঁ। বাবুল নাথ কাৰ মানুহ খবৰ এটা আহিছে, তেওঁৰ সন্দৰ্ভত কিছু কথা গম পোৱা গৈছে, এইটো মই সময়ত ক'ম। এতিয়ালৈকে প্ৰকৃত তথ্য যিহেতু স্পষ্ট হোৱা নাই, গতিকে এতিয়াই মই নকওঁ, কিন্তু অনুসন্ধান চলি আছে আৰু আমি ক'ব পাৰিম, অলপ সময়ৰ পিছতে চাগে আমি ক'ব পাৰিম। মোৰ প্ৰশ্নটো হ'ল, এতিয়া ইয়াত কালি জয়ন্ত মল্ল বৰুৱাই কৈছিলে 66,000কে তেওঁলোকে
প্ৰতিটো গৰুৰ বাবদ মানে প্ৰতিগৰাকী গাই বাবদ তেওঁলোকে পে'মেণ্ট কৰা বুলি কৈছিলে আৰু সেইমতে তেওঁ নিজেই কৈছে যে তেওঁ 13,20,000 টকা হয়ো ইয়াত এখন স্পষ্টকৈ লিখা আছে প্ৰত্যেকজনী গৰুৰ বিপক্ষে 66,000কৈ দেখুওৱা হৈছে দিগন্ত কলিতাৰ ক্ষেত্ৰত দুজনী গাই গৰু দেখুওৱা হৈছে 66কৈ 1,32,000 টকা তেওঁৰ ক্ষেত্ৰতো দেখুওৱা হৈছে এইখন কিন্তু পূৰা অফিচিয়েল তেওঁলোকে দিয়া ন'টিছ এতিয়া মই তোমাক ক'ম আৰু মই দৰ্শকসকলকো এটা বস্তু দেখুৱাব বিচাৰোঁ এইখন হৈছে গৰুখুটি প্ৰকল্পৰ কৃষি প্ৰকল্পৰ পৰা দিগন্ত কলিতাক দিয়া ৰিচিপ্ট দিগন্ত কলিতাই লোৱা দুজনী গাই বাবদ তাত দিয়া ৰিচিপ্ট ইয়াত চাওক এতিয়া ইয়াত লিখা আছে এজনী গৰুৰ বাবদ 89,000 আৰু তেওঁ পে'মেণ্ট কৰিছিলে 1,68,000 টকা কথাটো হ'ল কোনে মিছা মাতিছে এতিয়া এইখন গোটেইখন ভেকু ভাওনা চলিছে নেকি তাৰমানে ইয়াত কৈছে তেওঁলোকে 66,000কৈ পাৰ গৰুক দিছে বুলি আৰু দিগন্ত কলিতাকো 66,000 টকাত দুজনী গৰু 1,32,000 দিয়া বুলি দেখুৱাইছে এইখন কাগজত এইখনটো অফিচিয়েল কাগজ আৰু এইখন ৰিচিপ্ট দিগন্ত কলিতাক দিয়া এই ৰিচিপ্টত আছে 89,000 পাৰ গৰু আৰু ইয়াত দিছে 1,68,000 টকা এইখন কি তাৰমানে এইখনটো একেই গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ ৰিচিপ্ট হয় এইটো দিগন্ত কলিতাক দিয়া ৰিচিপ্ট এখন মই বনাই লোৱা ৰিচিপ্ট নহয় এই যে ইয়াত ব্যাপক ৰূপত যে এখন দুৰ্নীতি হৈছে এখন খেলিমেলি যে হৈছে এইটো স্পষ্ট হৈছে এই তথ্যটোৰ পৰা 2 নম্বৰ কথাটো যে তেওঁলোকে 300 গাই অনা বুলি কৈছিল আমি ইতিমধ্যে যিটো তথ্য দেখুৱাইছোঁ যদি 300 গাই সঁচাকৈ আনিছিলে এতিয়া তেওঁলোকে এইখন 2024ত দিয়া ইয়াত 24ত দিয়া তথ্যমতে তেওঁলোকৰ 56জনী গাই ইয়াত স্পষ্টকৈ লিখিছে কিন্তু যে বিভিন্ন অনাৰ সময়ত হোৱা যিটো ভায়োলেশ্যন সেই ভায়োলেশ্যনৰ কাৰণে 56জনী গাই মৰিলে ইয়াৰ আগলৈকে কিয় কোৱা হোৱা নাছিল 56জনী গাই মৰিছে বুলি কোনোবাই কৈছিলে নেকি আৰু যদি ভায়োলেট কৰা হৈছিল ৰুলছটো যদি ব্ৰেক কৰি এই গাইখিনি অনা হৈছিল বিজেপিয়েতো গো মাতাৰ কথা কয় বা পূজা কৰে আমি গৰুক কিমান শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ গৰু বিহুৰ দিনা আমি গৰুক গা ধুৱাই আমি নোৱাই সেৱা কৰোঁ সন্ধিয়া সময়ত মোটামুটি এই 56জনী গাই মৰি গ'ল আৰু মনে মনে আছে এইটো ধেমালি কথা নেকি তাৰপাছত তেওঁলোকে ঘূৰাই দিয়া বিভিন্ন কাৰণত তেওঁলোকে চাৰিটা দিনত দেখুৱাইছে 11/11/2022 12/11/2022 15/11/2022 17/11/2022 ইয়াত এবাৰ দিছে 24জনী এবাৰ দিছে 48জনী এবাৰ দিছে 42জনী এবাৰ দিছে 40জনী অৰ্থাৎ 154গৰাকী গাই তেওঁলোকে ঘূৰাই পঠিয়াইছে 154 আৰু এফালে 56জনী গাই যদি আমি হিচাপ কৰোঁ তেনেহ'লে 210জনী গাই মৰিলে আৰু ঘূৰাই পঠিয়ালে এই 210জনীত সোমাই আছে আৰু থাকিল 90জনী দেখোন এওঁলোকৰ মাজত এয়া ভাগ বতৰা হৈয়ে গ'ল গৰুখুটিতটো গাই থাকিব নালাগে তেতিয়াহ'লে আমাৰ পুলকে এতিয়া গৰুখুটিত গৈ পেলাই কৈছে যে তাত 50জনীমান গাই আছে গিৰ গাই আছে এতিয়া তাত যদি গিৰ গাই 50জনী আছে ইয়াৰ হিচাপ মতে যদি 154জনী ঘূৰাই দিলে 56জনী যদি মৰিলে 90জনী এই MLA মন্ত্ৰীৰ এসোপাৰ মাজত ভাগ বতৰা হ'ল গৰুখুটিতটো এজনীও গাই থাকিব নালাগে তেনেহ'লে তাৰ পৰাই 50জনী গাই ক'ৰ পৰা আহিলে এই যিটো ৰহস্য এই ৰহস্যটো মই ভাবোঁ গৰুখুটি প্ৰকল্পই স্পষ্ট কৰিব লাগে আৰু আমাৰ সংশ্লিষ্ট এই ভেটেনেৰি ডিপাৰ্টমেণ্টেও এইটো স্পষ্ট কৰাটো প্ৰয়োজন আচলতে এখন কি নাটক চলিছে এখন কি বেপাৰ চলিছে আৰু আটাইতকৈ ডাঙৰ কথা ইমান দিন আমি সৰু সৰু গৰু চোৰবিলাকক ধৰি আছিলোঁ নিউজ কৰিছিলোঁ পুলিচে ধৰি আছিল সিন্ডিকেটৰ আমি বাতৰি কৰি আহিছিলোঁ এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চোৰ ওলাই গ'ল অসম বিধানসভাত এতিয়া গৰু চোৰ ওলাইছে এইটোতো বৰ ডাঙৰ কথা এই গৰু চোৰ সোপাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব এইটো কিন্তু আচল কথা আৰু আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ এইটোৰ ক্ষেত্ৰত তেওঁ দৃষ্টি দিয়ক এইখন এখন নাটক চলিছে বজাৰ চলিছে বেপাৰ চলিছে এই বেপাৰখনৰ তেওঁ উচিত তদন্ত কৰক আৰু এইখন অসমৰ জনসাধাৰণক স্পষ্ট কৰক কাৰণ গৰুখুটি প্ৰকল্পক লৈ বহুতখিনি ইয়াৰ পূৰ্বে ধুমুহা হৈছে
এতিয়া মোৰ এটা কথা আছে, যদি গৰু পুহিবই নোৱাৰে, যদি গীৰ গাইৰ বাবে উপযুক্ত নহয় অসম, যদি উপযুক্ত নহয় গৰু খুটি, তেন্তে গাই অনা হৈছিল কিয়? 300জনী গাই অনা হৈছিল, পুহিব নোৱাৰিলে 154গৰাকী গীৰ গাই ঘূৰাই দিলে। গোটেই পৰিকল্পনাটো আচলতে এই যি 7গৰাকীকৈ জনপ্ৰতিনিধি বুলি কোৱা হৈছিল, তাৰে 3গৰাকীটো নহয়েই, আৰু 5গৰাকী জনপ্ৰতিনিধি বা 4গৰাকী জনপ্ৰতিনিধিয়ে যিহেতু ভগাই ল'লে, গোটেই পৰিকল্পনাটো এইটোৱে নেকি যে গীৰ গাই আনিব, যি চৰকাৰী টকাৰে গীৰ গাই আনিব, ভগাই ল'ব কম পইচাত, এফালে যি ৰিচিপ্ট আছে ৰিচিপ্টৰ কথা বেলেগ, এফালে যি তথ্য দিছে তথ্যৰ কথা বেলেগ, যে গোটেই বিষয়টো যদি পুহিবই নোৱাৰে তেন্তে গৰু আনিছিল কিয়? যদি যি অনুপ, মই এটা কথা নাজানো, এইটো সঁচা মিছা সময়ে ক'ব। এই যে তেওঁলোকে 56জনী গাই মৰা বুলি কৈছে বিভিন্ন হেৰিয়াত, তাত দুটা দিশ আছে। যদি সঁচাকৈ অনাৰ সময়ত গাইখিনিয়ে পোৱা কষ্টৰ কাৰণে যদি মৃত্যুমুখত পৰিছে, সেইটো এটা জঘন্য পাপ, এইটো এটা খুব বেয়া কাম কৰিছে। কাৰণ তেনেকৈতো গৰু আনিব নালাগিছিল, ইমান কষ্ট কৰি কিয় আনিছিলে গৰুখিনি? 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই গাইখিনি নমৰিবও পাৰে, এইটো মিছা নাটকো হ'ব পাৰে। এই মৰা বুলি দেখুৱাই এই গাইসোপাই ভাগ বতৰা কৰি পেলাই হয়তো এই যে 20জনী দেখুৱাই পেলাই এতিয়া যে জয়ন্ত মল্লৰ বৰুৱাৰ তাত যে এই 60-70জনী আছে বুলি তেওঁ কৈছে, তেওঁতো এতিয়ালৈকে স্পষ্ট কৰা নাই বাকী গাইখিনি তেওঁ তাত ক'ৰ পৰা আহিলে। এই 56জনী মৰা বুলি যে কৈছে, এই মৰাখিনি দেখুৱাই পেলাই যদি সেই গায়ে গৈ তাত সোমাইছেগৈ, এইটোতো ডাঙৰ গৰু চোৰ তেতিয়াহ'লে। এই কথাটো তদন্ত হ'ব লাগে। তেওঁ কওক, তেওঁতো 20জনীহে ইয়াৰ পৰা নিছিলে, তেওঁ তাত নিজে কৈছে নহয় তেওঁ 60-70জনী গাই আছে বুলি। তেওঁতো এতিয়া আমাক কেমেৰা সোমাবলৈ নিদিলে, তেওঁতো মাতিছিলে, আমিতো সাংবাদিক পঠিয়াইছিলোঁ, তেওঁ কিয় সোমাবলৈ নিদিলে? ক'ত গণ্ডগোলটো আছে? তাৰমানে এই 20জনী তেওঁ ইয়াৰ পৰা কিনিছে, বাকীখিনি তেওঁ ক'ত পালে? তেওঁ সেইটো ৰাজহুৱা কৰিব লাগে, মই ভাবোঁ সেইটোৱেই। আৰু সঁচাকৈ যদি মৰিছে, এই কি কাৰণে মৰিছিল সেই কথাখিনিও স্পষ্ট কৰিব লাগে গৰুখুটি প্ৰকল্পৰ কৰ্তৃপক্ষই। এতিয়ালৈকে সেইটো কিন্তু অসমৰ মানুহে নাজানে। অনুপ, আমি আপোনাক কিছু সময় ৰখাইছো, আমি পুনৰ যাম। আচলতে এইসমূহ আচলতে মূল বিষয়, যিসমূহ বিষয়ক লৈ সমগ্ৰ এতিয়া ৰাজ্যৰ জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে। কাৰণ বৰ্তমান সময়ছোৱাত যিসমূহ হিচাপ আমাৰ হিচাপত ওলোৱা নাই, কাৰণ এনেকৈয়ে ওলোৱা নাই, কাৰণ আমি LP স্কুলত যিসমূহ শিকিছিলোঁ যে 1-1-2 সেই যিটো সমীকৰণ, সেই সমীকৰণত এই গৰু এটাও নাই, কিন্তু সতীৰ্থ পুলকে তাত গৈ দেখিলে যে কেইবাটাও গৰু আছে। এতিয়া কাগজে পত্ৰই যিসমূহ বিষয় সন্নিৱিষ্ট কৰা হৈছে, এই বিষয়সমূহে আচলতে কেতবোৰ ভয়ংকৰ তথ্য উন্মোচন কৰাৰ